প্ৰথম কথা বাঘ হৈ আহিছিলে মেকুৰীয়ে উভতি গ'ল, হিৰো হ'বলৈ আহিছিলে জিৰ' হ'ল। কিন্তু এটা কথা এইখিনিতে ক'ব লাগিব, ৰেজাউল কৰিম চৰকাৰৰ আত্মসন্মান আছে আৰু সেইটো কাৰণে ৰেজাউল কৰিম চৰকাৰে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে। কিন্তু কংগ্ৰেছৰ মিয়াপিতি ইমানেই বেছি যে কংগ্ৰেছে ৰেজাউল কৰিম চৰকাৰক বহিষ্কাৰ কৰিবলৈ সজাগ নহ'লে। কংগ্ৰেছৰ মিয়াপিতি অসমৰ ৰাইজে দেখিলে, কংগ্ৰেছে বাৰে বাৰে জাতিক বিশ্বাসঘাতকতা কৰি আহিছে আৰু আহি থকা নিৰ্বাচনক অসমৰ খিলঞ্জীয়া মানুহে কংগ্ৰেছক ইয়াক উচিত প্ৰত্যুত্তৰ দিব। আৰু দ্বিতীয় কথাটো হ'ল, ৰেজাউল কৰিমে কংগ্ৰেছক কেইবাটাও ভাগত বিভক্ত কৰিলে। গৌৰৱ গগৈ কংগ্ৰেছ, দেৱব্ৰত শইকীয়া কংগ্ৰেছ আৰু প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছ। এজনে আকৌ মিয়াক লৈ সমন্বয়ৰ কথা কয়, দুজন মানে আকৌ ৰেজাউলক চিনিয়ে নাপায়। তাৰমানে কংগ্ৰেছ এতিয়া থান বান হৈ পৰিলে আৰু কংগ্ৰেছৰ দিন এতিয়া ভাল দিন আহি থকা নাই। কংগ্ৰেছে যে বাৰে বাৰে জাতিক বিশ্বাসঘাতকতা কৰি আছে এইটো কথা প্ৰমাণ হ'ল আৰু কংগ্ৰেছৰ মিয়াপিতি অসমৰ ৰাইজে দেখা পালে। আৰু সেইটো কাৰণে 2026 চনত আপোনাৰ ইলেকশ্যন দুদিনমানৰ পিছত ইলেকশ্যন হ'ব আৰু ইলেকশ্যনত কিন্তু অসমৰ ৰাইজে এইবাৰ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰা কংগ্ৰেছক টাটা বাই বাই কৰিব।